হেল্ল' ৱেলকাম বেক মাই ইউটিউব ফেমিলি। মই আজি এটা নতুন DIY লৈ আহিছোঁ। আজি DIYটো সৰস্বতী পূজা স্পেচিয়েল। আমি পাৰ্লাৰত নোযোৱাকৈ নিজৰ স্কিনখন কেনেকৈ গ্ল'য়িং কৰি ৰাখিব পৰা, আমাৰ কিছুমান পিম্পলছৰ দাগ থাকি যায়, সেই দাগবোৰ আমি ঘৰতে কিছুমান ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰি আমি নিজৰ স্কিনখন গ্ল'য়িং কৰি ৰাখিব পাৰোঁ। পাৰ্লাৰত কৰা ফেচিয়েলৰ নিচিনা গ্ল' আনিব পাৰোঁ। সেই বিষয়তে মই আজি DIYটো লৈ আহিছোঁ। মোৰো পাৰ্লাৰ আছে, তথাপিতো মই পাৰ্লাৰ এগেঞ্চি কৰিছোঁ। তথাপিতো মই যিটো সত্য, আমি কিছুমান ঘৰতে কিছুমান আমাৰ নেচাৰেল বস্তু ব্যৱহাৰ কৰি আমি নিজৰ স্কিনখন পাৰ্লাৰত ফেচিয়েল কৰিলে যিমানখিনি গ্ল' হয় তাতকৈ বেছি গ্ল' কৰিব পাৰে আমি ঘৰৰ কিছুমান ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰি। আমি আজি মোৰ ফেচিয়েলটো লৈ আহিছোঁ সৰস্বতী পূজা স্পেচিয়েল। আপোনালোকে চাওকচোন মই কি ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰি আজি ফেচিয়েলটো কৰিলোঁ। প্ৰথমতে আপোনালোকে ব্যৱহাৰ কৰি কেনে পালে মোক কমেণ্ট কৰি জনাব। যদি ভাল পালে তেনেহ'লে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে মোৰ ফেচিয়েলত কি ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰিছোঁ আপোনালোকে চাই লওক। বিলাহী এটা এনেকৈ সমানে দুটুকুৰা কৰি ল'ব। তাত অকণমান মুলতানী মাটি দিব। মুলতানী মাটি আধা চামুচ, অকণমান কফি পাউডাৰ আৰু লগতে এড কৰিব অকণমান কোকোনাট অইল। এতিয়া আমি এনেকৈ বিলাহী টুকুৰাটো চাৰ্কুলাৰ মোশ্যনত নিজৰ ফেচত এনেকৈ মাছাজ কৰিম। এনেকৈ লাহে লাহে বিলাহী টুকুৰাটোৰ সৈতে আপোনালোকে ঘূৰাই মাছাজ কৰিব। এনেকৈ আপোনালোকে 5 পৰা 7 মিনিট সময় মাছাজ কৰিব। মাছাজ কৰি থাকোঁতে আপোনালোকে গম পাব আমাৰ স্কিনটো এটা ধুনীয়া শ্বাইনিং কৰা দেখা যায়। এনেকৈ বিলাহী টুকুৰাটোৰ সৈতে আপোনালোকে চাৰ্কুলাৰ মেচিনত এনেকৈ ঘূৰাই মাছাজ কৰিব। কাৰণ বিলাহীত আমাৰ স্কিনখন ব্ৰাইটনিং কৰাত সহায় কৰে। তেনেকৈ আমাৰ মুলতানী মাটিয়ে আমাৰ স্কিনটো টাইট কৰিব, লগতে আমাৰ যদি পিম্পলছৰ দাগবোৰ থাকি গৈছে সেইবোৰ লাইটেন আপ কৰাত সহায় কৰিব। আৰু আমাৰ কফিটোৱে ইনষ্টেণ্ট গ্ল' দিয়াত সহায় কৰিব। এনেকৈ আপোনালোকে 7 মিনিট মাছাজ কৰাৰ পাছত মুখখন ৱাছ কৰিব। এতিয়া আমি নেক্সট ষ্টেপটো কৰিম। নেক্সট ষ্টেপটোত এনেকৈ এল'ভেৰা লিভ এটা লৈ ল'ব। তাৰ এনেকৈ জেলটো উলিয়াই ল'ব আপোনালোকে। মই এনেকৈ উলিয়াই লৈছোঁ। তাৰ লগতে দিব কোকোনাট অইল আধা চামুচ। এতিয়া বাউল এটাত মুলতানী মিট্টি আধা চামুচ আৰু মচুৰ দাইল পাউডাৰ আধা চামুচ, এনেকৈ বাউল এটাত ল'ব আৰু কফি আধা চামুচৰ অকণমান কম ল'ব, মানে 1/4 চামুচ। আৰু এল'ভেৰা জেল, কোকোনাট অইল মিলাই থোৱাখিনিও আমি গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছ একেলগে মিক্স কৰি এটা মাস্ক বনাই ল'ম। লাষ্টত মই ব্যৱহাৰ কৰিছোঁ নেমু আধা চামুচ
আপোনালোকৰ স্কিনত যদি নেমুটো প্ৰব্লেম দিয়ে তেনেহ'লে নেমুটো স্কিপ কৰিব। মই স্কিনত নেমুটো লগাওঁ কাৰণে মই নেমুৰ ৰস আধা চামুচ লৈছোঁ। এনেকৈ এতিয়া গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছ মিলাই ল'ব ভালকৈ। ভালকৈ লৰাই লৈ যদি আপোনালোকে আমাৰ ফেচ মাস্কটো অকণমান টান হৈছে বুলি অনুভৱ হয় তেনেহ'লে আপোনালোকে ৰ'জ ৱাটাৰ 10-12 টোপালমান এড কৰিব। কৰি ভালকৈ মিলাই ল'ব। এয়া মই ফাৰ্ষ্ট ষ্টেপ কৰাৰ পাছত দেখিছে মোৰ স্কিনটো এটা ধুনীয়া শ্বাইনিং আহিছে। এতিয়া আমি ছেকেণ্ড ষ্টেপ মাস্কটো ব্যৱহাৰ কৰিম, ফেচ মাস্কটো। ফেচ মাস্কটো আমি গোটেই মুখখনতে ভালকৈ লগাই ল'ম। চকুৰ গুৰিত, কপালত, আমি ওঠতো লগাব পাৰোঁ। আমাৰ ওঠখনো কেতিয়াবা ক'লা হৈ থকা দেখা যায়। ধুনীয়াকৈ লগাই ল'ব। আমাৰ এনেকৈ ভালকৈ লগাই ল'ব। আমাৰ যিখিনি ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰিছোঁ সেইখিনিয়ে আমাৰ মচুৰ দাইল পাউডাৰে স্কিনখন ব্ৰাইটনিং কৰিব, হোৱাইটনিং কৰিব আৰু কফি পাউডাৰ ইনষ্টেণ্ট গ্ল' অনাত সহায় কৰিব। মুলতানী মিটিয়ে আমাৰ স্কিনটো টাইট কৰাৰ লগতে ডাৰ্ক স্পট আছে যদি সেইবোৰ লাইটেনত কৰাত সহায় কৰিব। এনেকৈ দেখিছে মোৰ 20 মিনিট হৈ গ'ল। 20 মিনিটৰ পাছত এনেকৈ অলপ শুকাই যোৱাৰ পাছত হাতৰ তলুৱাত অকণমান ৰ'জ ৱাটাৰ লৈ আকৌ অকণ মাছাজ কৰিব। এনেকৈ লাহে লাহে মাছাজ কৰিব। এনেকৈ আপোনালোকে সপ্তাহত 2 বাৰ ব্যৱহাৰ কৰিব। 2 বাৰ ফেচিয়েলটো কৰিলে আমি দেখিব লাহে লাহে আমাৰ স্কিনখন এটা ধুনীয়া গ্ল' হ'ব ধৰিছে। আমি পাৰ্লাৰ যাব দৰকাৰ নাই, ঘৰতে আমাৰ নিজৰ স্কিনখন পাৰ্লাৰৰ ফেচিয়েল কৰা নিচিনা গ্ল' কৰি থকা দেখা যাব। আপোনালোকে সপ্তাহত 2 বাৰ কৰিব। কৰি কেনে পালে মোক কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।